130 টকাত ইমানবোৰ খানা অকল ইউটিউবাৰবোৰে পায় আমাৰ নিচিনা নৰ্মেল মানুহে নাপায় চ' মই চক এইটোত একদম এটা কমেণ্ট আহিছে এনেকৈ বন্ধুসকল চ' আজি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ আৰু আজি খানা খাবলৈ আহিছোঁ ভাত এসাঁজ ধুনীয়াকৈ খাবলৈ আহিছোঁ এইখন ৰেষ্টুৰেণ্টখন নাম হৈছে ভোজনালয় চ' এইখন ক'ত আছে মই আগে এড্ৰেছটো দি দিছোঁ এইখন আছে ডিব্ৰুগড় মোহনবাৰী চাৰিআলিৰ অকণমান আগত আৰু এড্ৰেছটো আগে দি দিছোঁ যাতে আপোনালোকে গম পাই যায় চ' ৰেষ্টুৰেণ্টখনটো বহুতেই ডাঙৰ আৰু ইয়াৰ খানাটো বহুত মানুহে খায় বহুতে মোক কৈ আছিলে যে এখন ৰেষ্টুৰেণ্টৰ ওপৰত এটা ভিডিঅ' বনাব লাগে বুলি তো যাওঁ বলক ভিতৰলৈ ৰেষ্টুৰেণ্টখন দেখাম ধুনীয়াকৈ আৰু ইয়াৰ খানাটো প্ৰাইচ কেনেকুৱা আৰু খানাটো কোৱালিটিটো কেনেকুৱা আমি চাওঁ বলক ভিতৰলৈ সোমাই যাওঁ গাইজ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাওঁ বলক আৰু এতিয়া আহিছোঁ মই ভিতৰলৈ সোমাই এইখনে দেখিছে এণ্ট্ৰেঞ্চটো এনেকুৱা এইফালে আপুনি প্ৰথম সোমাই পিনে ইয়াত বহা জেগা পাব আৰু ৰেষ্টুৰেণ্টখন আছে খোৱা ৰেষ্টুৰেণ্টখন আছে ওপৰলৈ তো বলক ওপৰলৈ উঠি যাওঁ আমি ধুনীয়াকৈ আৰু খানাটো টেষ্ট কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ফাৰ্ষ্ট ফ্ল'ৰত আছে আপোনালোকৰ ৰেষ্টুৰেণ্টখন চ' এইখন হৈ গ'ল ভোজনালয়ৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পাৰ্টটো আৰু চাওক কিমান ধুনীয়াকৈ এইটো বুফে ছিষ্টেমত কেতিয়াবা কিবা ছিষ্টেমত লাগে চাগে আৰু এইখন হৈ গ'ল বহা জেগা এইখিনি বহা জেগা একদম ধুনীয়াকৈ এটা আপোনালোকে ফ্ৰেণ্ডছৰ লগত হেৰিৰ লগত আহি পিনে ফুড এনজয় কৰিব পাৰিব ধুনীয়া আছে ভিউটো একদম চাফা ষ্টেণ্ডাৰ্ড লাগিছে আৰু ইয়াৰ পৰা এটা বহুত ধুনীয়া ভিউ আপোনালোকে চাই থাকিব পাৰিব এইটো ৰাস্তাৰ চ' এইটো মোহনবাৰী ৰাস্তাটো হয় বাইপাছটো হয় ঠিক আছে ডিব্ৰুগড় মোহনবাৰী চাৰিআলিৰ পৰা অকণমান আগত আহি যোনটো বাইপাছ হয় সেইটো হয় আৰু এইখনে হৈ গ'ল ৰেষ্টুৰেণ্ট বলক খানাটো এতিয়া চাওঁগৈ চ' আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ ৰেষ্টুৰেণ্টখনত আৰু ৰেষ্টুৰেণ্টখনৰ এম্বিয়েঞ্চটো দেখিছে বহুত ধুনীয়া এবাৰ কেমেৰাটো দেখাই দিয়া চোৱা এইফালে বহি পিনে আপোনালোকে ফুড এনজয় কৰিব পাৰিব মজা আছে চ' মেনিউখনৰ যোনটো প্ৰাইচ মই দেখি আছোঁ এতিয়ালৈকে এইটো ৰিজনেবলে আছে মোটামুটি ৰিজনেবল আছে চ' মই আপোনালোকক এইটো খাই দেখাম ট্ৰেডিশ্যনেল আছামিজ থালি নন ভেজ 490 ৰুপিজৰ এটা থালি আছে সেইটো খাই দেখাম আৰু অৰ্ডাৰটো আমি দিওঁ খানাটো কেনেকুৱা একবাৰ চাওঁ বলক চ' গাইজ ভোজনালয়ত আহিলোঁ ৰেষ্টুৰেণ্টখনটো ধুনীয়া আছে ইয়াত মই এটা CCBC অৰ্ডাৰ কৰিলোঁ ক্ৰিস্পি চিলি বেবি কৰ্ণ চ' কোৱান্টিটিটো ঠিকে আছে ইয়াৰ কোৱালিটিটো চাওঁ কেনেকুৱা খাবলৈ কাৰণে not bad বঢ়িয়া বনাইছে এইটো ডিছ মোৰ ফালৰ পৰা পাছ চ' এতিয়া চাউথ ইণ্ডিয়ান এটা ডিছ ট্ৰাই কৰোঁ বাটাৰ মছলা ধোচা 140 টকা 140 আৰু এইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে এইটো মোৰ ফালে পাছ মানে চাব গ'লে ৰেষ্টুৰেণ্টখন যিমান মানে ভিতৰৰ পৰা ধুনীয়া লাগিছে এতিয়ালৈকে মই খানাটোতো বঢ়িয়া পাই আছোঁ চ' গাইজ ইয়াৰ পাছতে মই এটা ভেজ নুডল লৈছোঁ এণ্ড ভেজ নুডলটো টেষ্ট কৰি পিনে চাওঁ কেনেকুৱা লাগে যাতে আপোনালোকে আহিলে মানে ইয়াৰ খানাটো খাই পিনে চাব পাৰে যে কেনেকুৱা মানে খাই পিনে চাব পাৰে যে কেনেকুৱা হা খানা টেষ্ট এতিয়ালৈকে ভাল পাই আছোঁ মই আমাৰ আছামিজ নন ভেজ থালি আহি গ'ল এইখন হৈ গ'ল আছামিজ নন ভেজ থালি আৰু ইয়াত কি আছে মই আপোনালোকক দেখাই আছোঁ বলক চাওক 490 টকা এখন থালি দাম আৰু ইয়াত আছে আপোনাৰ এটা চিকেন ড্ৰাই ফ্ৰাই এটা আছে ইয়াত এটা মাছ এপিচ দিছে দেখিছে এইটো এটা পিটিকা আলু পিটিকা এইটো দাইল এটা দিছে এইটো কি হয় জানেনে এইটো হাঁহ মাংস 490 ৰুপিজৰ থালিখনত হাঁহ মাংস এইটো এটা পকোৰা দিছে এইটো আপোনাৰ কণী গুড়ি ভজা দিছে কণী আৰু এইটো আৰু এটা চিকেন ড্ৰাই ফ্ৰাই আছে ইয়াতে দুটা ধৰণৰ চিকেন ড্ৰাই ফ্ৰাই দিছে আৰু এটা আছে এইটো বইল চিকেন এইটো বইল চিকেন আছে তো খানাখিনিতো 490 ৰুপিছত এতিয়ালৈকেতো দেখিবলৈ কাৰণে ঠিকে লাগি আছে খাই চাওঁ বোলো ইয়াৰ টেষ্টটো কেনেকুৱা বাকীবোৰ খানাটো ভালেই পালোঁ মই খাই পিনি থালিখন খাই চাওঁ কেনেকুৱা লাগে মই ইয়াৰ আৰম্ভণি দিম মানে হাঁহ মাংসৰ পৰা ঠিক আছে এইটো হৈ গ'ল হাঁহ মাংস কেইপিচ দিছে এবাৰ চাই লওঁ বাপৰে 6-7 পিচমান ধুনীয়া মাংস আছে মজা আছে আৰু ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে ঠিক আছে ক্ল'জ আহি যায় একদম ধুনীয়াকৈ লাভলি বনাইছে লাভলি মানে মই এটা কথা কৈছোঁ ভোজনালয় যোনখন ৰেষ্টুৰেণ্ট আছে ইয়াৰ খানাবোৰ বেয়া নহয় মই ধোচা খালোঁ CCBC খালোঁ
তাৰপিছত আপোনাৰ নুডলছ খালোঁ মানে গোটেইকেইটা এতিয়ালৈকে খানা একদম বেষ্ট পাই আছোঁ থালিখন যেতিয়া প্ৰথমবাৰ খাইছোঁ একদম হাঁহৰ মাংসৰ লগত এতিয়ালৈকে একদম মজা হাঁহৰ মাংসটো আল্টিমেট বনাইছোঁ মই মানে খাই ভাল পাইছোঁ চ' এইখন থালিতে দুটা ধৰণৰ চিকেন ফ্ৰাইড দিছে মানে ফ্ৰাইড চিকেন এইটো এটা হৈ গ'ল আৰু এইটো এটা হৈ গ'ল এইটো এটা অলপ বেলেগ পনীৰৰ টাইপৰ লাগিছে বনলেছ নেকি নাজানো খাই চাওঁ কেনেকুৱা লাগে মানে ডিফাৰেঞ্চটো কি এইটো মানে বনলেছ হয় এইটো 4 পিচমান মাংস দিছে ধুনীয়াকৈ দেখিছে থালিটোতে আহিছে আৰু ইয়াত আছে 3 পিচ মাংস অলপ স্পাইচি টাইপৰ লাগিছে খাই চাওঁ এইটো কেনেকুৱা লাগে মই ঠিকে ভাবিছিলোঁ এইটো বনলেছ চিকেনৰ এটা ফ্ৰাইড চিকেন দিছে আৰু এইটো হৈ গ'ল ড্ৰাই ফ্ৰাই মানে অলপ স্পাইচি টাইপৰ লাগিছিলে খাই পিনি তো দুটা ধৰণৰ আপোনালোকে ইয়াত চিকেন ফ্ৰাই পাব আৰু এতিয়া মই ট্ৰাই কৰোঁ এই মাছটো চ' ইয়াৰ পাছতে মাছটো ট্ৰাই কৰোঁ বলক এইটো ৰৌ মাছে হয় মোৰ লাগিছে দেখিছে আপোনালোকে ধুনীয়াকৈ ফ্ৰাই কৰি পিনে তেখেতসকলে অকণমান কিবা পিঁয়াজ চিয়াজৰ লগত মছলা ধুনীয়াকৈ ভাজি পিনে দিছে এই এচেচৰিজখিনি খাই ভাল লাগে মোৰ মছলা নহৰু পিঁয়াজ মানে থালিখনত 490 ৰুপিজৰ থালিখনত কি আহে এইটো দেখাই আছে একদম পূৰা ভালকৈ এতিয়া আলু সনা দিছে এইটো আপোনাৰ টেষ্ট কৰি নেদেখাওঁ আৰু আলু খনাই এইটো দাইল এতিয়া আমি টেষ্ট কৰিম এইটো বইল চিকেনটো চ' ইয়াৰ পাছতে মই বইল চিকেনটো খাই চাওঁ কেনেকুৱা লাগে এইটো হৈ গ'ল বইল চিকেন মোৰ ভাল লাগে বইল চিকেন খাই কিবা এটা ভাল লাগে চ' ইয়াতে আপোনালোকৰ থালিখনত বইল চিকেন দিছে 3 পিচ ডাঙৰ ডাঙৰ এপিচ 2 পিচ এই 3 পিচ নাই বেয়া আৰু মজা লাগিছে আল্টিমেট এটা কণী গুড়ি বুজা দিছে চ' গাইজ বহুত মানুহে মোক কমেণ্ট কৰি থাকে চাওক 130 টকাত ইমানবোৰ খানা অকল ইউটিউবাৰবোৰে পায় আমাৰ নিচিনা নৰ্মেল মানুহে নাপায় চ' মই চাওক এইটোত একদম এটা কমেণ্ট আহিছে এনেকৈ সেইটো কাৰণে মই ইয়াত ৰেণ্ডমলি আহিছে এইটো কোনো পেইড প্ৰমোশ্যন নহয় ডাইৰেক্ট আহিছোঁ কাষ্টমাৰ হিচাপে খাবৰ কাৰণে এণ্ড 490 ৰুপিছত মেনু লৈ এইটো অৰ্ডাৰ দিছোঁ আৰু এইখন থালিত এইখিনি খানা আহিছে তাহাঁতি গমেই নাপায় যে মই ইয়াত ভিডিঅ' শ্বুট কৰি আছোঁ বুলি ঠিক আছে চ' আপোনালোকে আহিলে মানে এনেকুৱা ধৰণৰ খানা এইখিনি পূৰা পাব মই খাইছোঁতো আপোনালোকেও পাব ঠিক আছে আৰু থাকিলে ইয়াত খানা টেষ্টটো কথা চ' চিৰিয়াছলি কৈছোঁ মই অনেষ্ট ৰিভিউ দিছোঁ ইয়াত খানাটো টেষ্টটো বঢ়িয়া আছে মানে থালিখনত বাৰু হ'ব পাৰে অকণমান বেছি লৈছে কম লৈছেতো আপোনালোকৰ অলপ মেটাৰ হ'ব পাৰে কিন্তু খানা টেষ্টটো ঠিক আছে ধোচাখন খালোঁ CCBCত খালোঁ একদম আল্টিমেট টেষ্ট মই মানে কমপ্লেইন পোৱা নাই মানে এজ এ ফুড ব্লগাৰ মোৰ হিচাপত টেষ্টটো ভাল আছে খানাৰ টেষ্টটো ভাল আছে ত' ভেলিউ ফৰ মানি ক'ব পাৰোঁ মই ত' মই খানাটো খাওঁ এণ্ড ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টৰ ভিডিঅ' আৰু ইনফৰ্মেশ্যন ব্লগ মই আপোনালোকৰ আগলৈ সদায়